ইতিমধ্যে বড়োলেণ্ড ইউনিভাৰ্চিটিক বাদ দি বাকী অসমত থকা গোটেই ইউনিভাৰ্চিটিখিনিয়ে 2026 বিএডৰ এন্ট্ৰেন্সৰ এক্সাম কণ্ডাক্ট কৰিলে আৰু যদি আপুনি এই বৰ্ষত বিএডৰ এটা সিট ল'ব বিচাৰে যদি বিএড কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ এতিয়াও এটা চান্স আছে যদি আপুনি কেনেবাকৈ বাকি হৈ যোৱা ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সখিনিৰ এক্সাম বেয়া কৰিলে গতিকে তাৰ কাৰণে আমি একচুয়ালি এই যিকেইদিন আমাৰ হাতত সময় আছে এই সময়কেইদিনত আমি কি কৰিব লাগিব এইখিনিৰ ওপৰত আমি একদম ভালকৈ ডিসকাস কৰিম নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আমি জানো যে ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় শিৱসাগৰ বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় এই গোটেইখিনি বিশ্ববিদ্যালয় 2026 বিএডৰ এন্ট্ৰেন্সৰ এক্সাম অলৰেডি কণ্ডাক্ট কৰিলে আৰু এতিয়াও এনেকুৱা কিছুমান ল'ৰা-ছোৱালী আছে যিখিনি ল'ৰা-ছোৱালী এই বিশ্ববিদ্যালয় কেইখনত এবাৰ এন্ট্ৰেন্সৰ এক্সামত একচুয়ালি ভাল পাৰফৰমেন্স দেখাব পৰা নাই গতিকে এই ল'ৰা-ছোৱালীখিনি একচুয়ালি কি কৰিব বিএডৰ এবাৰ পাঠ্যক্ৰমটো তেওঁলোকে কৰিব নোৱাৰিব নেকি ইয়েস তাৰ ওপৰতে আজি একচুয়ালি আমি ভালকৈ ডিসকাশন কৰিবলৈ আহিছো গতিকে এই ভিডিওটো একদম আপুনি হেকলৈকে চাব আমি জানো যে যিখিনি এন্ট্ৰেন্স হৈ গ'ল সেইখিনি ওপৰত আৰু আমি একো কৰিব নোৱাৰো বৰ্তমান আমাৰ হাতত কি আছে আমাৰ হাতত আছে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিএডৰ এন্ট্ৰেন্স আমি দেখিছো যে এবাৰ যিমান কিখন আপোনাৰ ইউনিভাৰ্চিটি আন্ডাৰত এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰা হৈছিল এই এন্ট্ৰেন্সত আগৰ বৰ্ষৰ কিতাপ থাকি কম্পিটিশনৰ যেটো লেভেল এই লেভেলটো একচুয়ালি যথেষ্ট বাঢ়ি গৈছে লগতে ক্যান্ডিডেটৰ সংখ্যাও বহুত একচুয়ালি বাঢ়িছে তাৰ পিছত এটা আমি ৰিসেন্টলি দেখা পাইছো যে গুৱাহাটী বিশ্ববিদ্যালয় আন্ডাৰত যি একচুয়ালি এখন ইনষ্টিটিউট আছে তাত অকমান কিবা কেলেংকাৰী হৈছে বুলি একচুয়ালি আমাৰ ওচৰত বৰ্তমান তথ্য আহি পৰিছে পইচা বেছিকৈ একচুয়ালি লৈছে তেনেকুৱা একচুয়ালি কথা আহি পৰিছে গতিকে যিবিলাক হৈ গ'ল কিন্তু হৈ যা বস্তুকিটা আমি আৰু একোটা চেঞ্জ কৰিব নোৱাৰো গতিকে এই বড়োলেণ্ড যি বিশ্ববিদ্যালয় এন্ট্ৰেন্স আহি আছে এই এন্ট্ৰেন্সটোৰ কাৰণে কিন্তু আমি ভালকৈ নিজকে প্ৰস্তুতি কৰিব লাগিব আমাৰ হাতত এটা যি 12-13 দিন সময় আছে এই সময়কেইদিন আমি আমাৰ ম্যাক্সিমাম আমি ইনপুট দিবলৈ চেষ্টা কৰিব লাগিব যাতে আমি এই যেটো আউটপুট এই আউটপুটটো যাতে আমি এটা ভাল কথা আমি মিঠা আউটপুট লাভ কৰিবলৈ সক্ষম হওঁ আমাৰ যি হল আমি যি কৰিলো আগৰ এন্ট্ৰেন্স কিটাত আমি যি কৰিলো বেয়া হল সেইকিটা বস্তু যেটো আমি একোৱে চেঞ্জ কৰিব নোৱাৰো আমি এতিয়া অকল এটা কাম কৰিব পাৰো আমাৰ নিজৰ যেটো এফৰ্টস সেই এফৰ্টসটো আমি বঢ়াই দিব পাৰো এইকেইদিন আপুনি বাদ দিয়ক বেলেগ কাম কৰিবলৈ খুব বাদ দিয়ক বেলেগ কাম মই কৈছো না লগৰ ল'ৰা-ছোৱালীৰ লগত বেছি ফোনত কথা পাতি থকা কিবা ওলাই যোৱা বা সিনেমা চোৱা কিবা কৰা সেই কাম কৰা আপুনি বাদ দিয়ক এইকেইদিন আপুনি যিমান পাৰে সিমান আপুনি নিজকে পুশ কৰক কাৰণ দেখিছেনে আপুনি এতিয়ালৈকে হৈ যোৱা যিমান কিখন বিশ্ববিদ্যালয় বিএডৰ এন্ট্ৰেন্স আপোনাৰ গুৱাহাটী ৰিজাল্ট দিলে ডিব্ৰুগড়ৰ ৰিজাল্ট দিলে আকমা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ৰিজাল্ট দিলে তাতে কাট অফ ভয়ংকৰ গৈছে কিন্তু যোৱা বৰ্ষত যেনেকুৱা কাট অফ গৈছিলে বা আগৰ বৰ্ষৰ যেনেকুৱা কাট অফ গৈছিলে সেই গোটেই কাট অফ খিনিতকৈ এই বৰ্ষৰ কাট অফৰ সংখ্যা যথেষ্ট বেছি যোৱা বৰ্ষত যেটো কাট অফত গভৰ্ণমেণ্ট কলেজত সিট পাবলৈ সক্ষম হৈছিল এজন জেনেৰেল ক্যান্ডিডেটে এবাৰ হেতু মাৰ্কস লৈ পিনে প্ৰাইভেটতো সিট পাম নে নাপাম গুৱাহাটী বিশ্ববিদ্যালয় আন্ডাৰত চিন্তা কৰি থাকিব লগিয়া এটা অৱস্থা হৈছে গতিকে আপোনালোকে নাভাবিব যে বড়োলেণ্ডত কম্পিটিশন কম হ'বলৈ গৈ আছে কাৰণ এনেকুৱা কিছুমান ল'ৰা-ছোৱালী আছে যিখিনি ল'ৰা-ছোৱালীয়ে ডিব্ৰুগড়তো এপ্লাই কৰে গুৱাহাটীতো এপ্লাই কৰে আৰু বড়োলেণ্ডতো এপ্লাই কৰে বা বেলেগ ইউনিভাৰ্চিটিটো এপ্লাই কৰে কাৰণ বিএডটো যেটো কৰিবলৈ মন থাকিলে যদি এখনত নাপায় তেতিয়া কি হ'ব তেতিয়া অবিয়াসলি মানে সেকেন্ড অপচন বা থাৰ্ড অপচনত বেলেগ এখন ইনষ্টিটিউট বা ইউনিভাৰ্চিটি তেওঁলোকে অপচনত ৰাখে গতিকে সিটৰ সংখ্যা যেটো লিমিটেড আমি সেই সিটটো একো কৰিব নোৱাৰো গতিকে সেই লিমিটেড সিটৰ ভিতৰতে কিন্তু আমি এটা সিট কিন্তু ল'ব লাগিব এক্সামৰ পেপাৰখন যিমানে টান নহওক লাগিলে ক্যান্ডিডেট যিমানে নহওক লাগিলে কিন্তু তাৰ ভিতৰতো কিন্তু সেই যিটা লিমিটেড সিট আছে সেই সিট গিটাটো কেতিয়াটো খালি নাথাকে প্ৰত্যেক মানে সেই যিমান গিটা সিট আছে সেই সিট গিটাৰ এগেইনষ্টটো ল'ৰা-ছোৱালী বিএড কৰিবই গতিকে আমি সেই লিমিটেড সিট গিটাৰ ভিতৰতে সোমাব লাগিব আৰু হেতু কাৰণে আপুনি যিমান পাৰে হিমান আপুনি এফৰ্টস দিব লাগিব আপোনাৰ এফৰ্টসটো একদম ম্যাক্সিমাম হ'ব লাগিব আৰু ইনে মানে জিটি পঢ়ি আছো তেনেকুৱা হ'ব লাগিব একদম এন্ট্ৰেন্সৰ এক্সাম ওৰিয়েন্টেড হ'ব লাগিব ঠিক আছে আৰু তাৰ কাৰণে একচুয়ালি আপোনালোকে যদি ইচ্ছা কৰে মোৰ যিখিনি ষ্টাডি মেটেৰিয়েলছ আছে সেইখিনি ল'ব পাৰে ৰিসেন্টলি যি ভট্টদেৱ বিশ্ববিদ্যালয় এবাৰ এন্ট্ৰেন্সৰ এক্সাম হৈ গ'ল তাতে একচুয়ালি যেহেতু কোৱেশ্চন পেপাৰখন এক্সাম হৈ যোৱাৰ পিছত আনিবলৈ নিদিয়ে মোৰ ওচৰত বৰ্তমান আহি 53 টা কোৱেশ্চন আহি হাতত পৰিছে আৰু সেইগিটা মই এনসাৰ কি আপোনালোকক বনাই মই ভিডিও আকাৰে ইউটিউবত আপলোড কৰা হৈ আছে আৰু আপোনালোকে মিলাই চাব পাৰিব মোৰ যিখিনি ষ্টাডি মেটেৰিয়েলছ আছে আৰু ইউটিউবত পঢ়াই থোৱা ভিডিও আছে
সেইখিনি প্ৰায় 53টাৰ ভিতৰত 45 প্লাছ তাতে কুৱেশ্যনছ কমন পৰিছে মোৰ ষ্টাডি মেটেৰিয়েলছ তাতে আছে টিচিং এপ্টিটিউডৰ এখন ই বুক তাতে আছে আপোনালোকৰ কাৰণে যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক আপোনালোকৰ কাৰণে আছে মক পেপাৰ লগতে আছে আপোনালোকৰ কাৰণে সেইখিনি ল'লে ফ্ৰীকৈ কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত থকা নোটছ মেথছৰ ওপৰত থকা নোটছ আৰু এনইপিৰ ওপৰত থকা নোটছ এই গোটেইখিনি মিলাই মই যদি আপোনালোকক ইনে কৈছো বুলি ভাবে সেই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যিখিনি কুৱেশ্যন আহিছিলে সেইখিনিৰ লগত আপুনি মোৰ ষ্টাডি মেটেৰিয়েলছখিনি মিলাই চাব যদি আপুনি কমন নাপায় আপোনালোকে ডেফিনেটলি মোক কমেণ্টতে ৰিপ্লাই দিব পাৰিব ঠিক আছে গতিকে হিমানটো পৰ্যায়ত মই আপোনালোকক ক'ব পাৰোঁ আৰু এটা অতি ভাল কথা এক্সাম লিপ বুলি যিটো ইউটিউব চেনেল আছে এই এক্সাম লিপৰ লগত একচুৱেলি মই কথা পাতিলোঁ যিহেতু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্সৰ এক্সাম আহি আছে গতিকে এই এক্সাম লিপ ইউটিউব চেনেলে আপোনালোকক যি 5খনকৈ মক পেপাৰ আপোনালোকক প্ৰভাইড কৰি আছিলে এই 5খন মক পেপাৰ এতিয়া আপোনালোকৰ 169 रुपीजৰ এই কম্বো পেকটোৰ ভিতৰতে ইনক্লুড হৈ থাকিব আপুনি যদি এই 169 रुपीज দি এই কম্বো পেকটো ল'ব বিচাৰে তেতিয়াহ'লে আপুনি তাৰ ভিতৰতে কিন্তু এক্সট্ৰা আৰু 5খন মক পেপাৰ পাব আৰু ইন্টাৰেষ্টিং কথা কি জানেনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো এণ্ট্ৰেন্সৰ এক্সাম কণ্ডাক্ট কৰা হৈছিল সেই এণ্ট্ৰেন্সত মই যি 5খন মক পেপাৰ বনাইছিলোঁ তাৰ পৰা 16টা কুৱেশ্যন কমন পৰিছে আৰু এই এক্সাম লিপ ইউটিউব চেনেলে যি 5খন মক পেপাৰ বনাইছিলে টোটেল 10খন মক পেপাৰ এই 10খনৰ পৰা কিন্তু 30 প্লাস কিন্তু আপোনাৰ তাতে কুৱেশ্যনছ কমন পৰিছিল গতিকে যদি আপুনি ইচ্ছা কৰে তেতিয়াহ'লে এই যেটো নাম্বাৰ দেখিছে এই নাম্বাৰটোত আপোনালোকে 169 रुपीज পেমেন্ট কৰিব পেমেন্ট কৰি তাৰ যেটো ৰিসিপ্ট এই ৰিসিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে কাৰণ ইয়াতে মানে আমি ইনে এগাল অযথা কথা উঠাই দিয়া হোৱা নাই এই ই-বুকখিত মানে একদম বিএডৰ এন্ট্ৰেন্সৰ স্পেসিফিক যিখিনি পঢ়িব লাগে সেইখিনি আছে আপোনালোকে ধুনীয়াকৈ ৰিভিজন কৰি যাব পাৰিব ঠিক আছে তাৰ পিছত এই ওয়ানশট যিকিটা মোৰ একচুয়ালি ভিডিও আছে এই ভিডিও কিটা আপুনি একদমই নেৰিব আপোনালোকে ইউটিউবত থকা এই ওয়ানশট ভিডিও কিটা চাব পাৰে 150টা যি মই এডুকেশনাল আপোনাৰ পলিসি বা স্কিমৰ ওপৰত মই ভিডিও দিছিলো গুৱাহাটী বিশ্ববিদ্যালয় এন্ট্ৰেন্সৰ এক্সাম দি আহি লৰাছলি তাত নিজে কমেন্ট মাৰিছে যে ইয়াতে কমন পৰিছে আপোনালোকে চাই ল'ব পাৰিব কমেন্ট গৈ নিজে চেক কৰি ল'ব আপোনালোকে গম পাই যাব আৰু একচুয়ালি যথেষ্ট পজিটিভ ফিডবেক আহিছে এক্সাম দি আহি ষ্টাডি মেটেৰিয়েলছখিনিৰ ওপৰত গতিকে হেতু কাৰণে মই কৈছো আপোনালোকে হয়তো ভাবিব পাৰে যে মই মোৰ নিজৰ কিবা এটা বস্তু বিকিবৰ কাৰণে মই আপোনালোকক কৈছো যে এখিনি কিনিবৰ কাৰণে কিন্তু যিসকলে এন্ট্ৰেন্সৰ এক্সাম দি আহিছে তেওঁলোকে একচুয়ালি যথেষ্টটা ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে হেতু কাৰণে মই আপোনালোকক কৈ আছো গতিকে বাকি যি হয় হৈ যাম এইকেইদিন আপোনালোকে বেলেগ একো কথাত ফোকাস নকৰিব যিমান পাৰে হিমান পঢ়ক ম্যাক্সিমাম আপুনি ইনপুটটো দিয়ক আৰু এই যেকিটা আপোনালোকে মক পেপাৰ ল'ব এই মক পেপাৰখিনি কিন্তু আপোনালোকে একদম ভালকে কৈ যাব কাৰণ তাতে এনসাৰ কি দিয়া হৈ আছে কাৰণ এক্সাম এটা আমি দিবলৈ যোৱা আগত আমি যদি প্ৰস্তুতিটো ভালকে কৰি নাযাওঁ আমি যদি এক্সামৰ নিচিনা পৰিবেশত আমি এটা ক্ৰিয়েট কৰি লৈ যদি আমি কোৱেশ্চন পেপাৰখন কৰি নাযাওঁ তেতিয়া কিন্তু আমি কেতিয়াবা কি হয় পঢ়া কোৱেশ্চনসমূহ আমি এৰি থৈ আহো গতিকে টাইম মেনেজমেন্টটো এনেকুৱা কম্পিটিটিভ এক্সামত এটা অতি গুৰুত্বপূৰ্ণ কথা গতিকে আপুনি টাইমটো আপুনি মেনেজ কৰিবলৈ হলে আপুনি তাৰ আগতীয়াকে আপুনি মক পেপাৰ কৰি যোৱাটো একচুয়ালি যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে যদি ইচ্ছা কৰে সেইখিনি লৈ ল'ব পাৰিব মক পেপাৰ আপোনালোকে সুন্দৰকৈ পঢ়ি যাওক কাৰেণ্ট এফেয়াৰ্ছ ধুনীয়াকৈ ৰিভিজন কৰি যাওক এনপি ওপৰত মই নোটছ দি দিম সেইখিনি ভালকৈ পঢ়ি যাওক এ টু জেড আপুনি একদম ভালকৈ পঢ়ি যাওক ঠিক আছে গতিকে ইমানখিনি আছিলে আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব যদি ভিডিওটো চাই ভাল পালে ডেফিনেটলি এটা লাইক কৰিব আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ আপোনালোকে মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে গতিকে আপুনি ভালে থাকক সুস্থ থাকক আজিলৈ আহিছো ধন্যবাদ